কৃষ্ণ আজি আমি এতিয়া যাবলৈ লৈছোঁ দেৰগাঁৱলৈ। সৌৰভ দাই আমাক এভাগী চৰিত্ৰ ৰূপায়ণ কৰি দিবৰ কাৰণে মাতিছে। নৃসিংহ মুৰাৰী ভাওনা ভাগ আছে, তাতে আমি নাৰদৰ চৰিত্ৰ কৰিবৰ কাৰণে ওলাইছোঁ। মোৰ লগত সহযাত্ৰী হিচাপে ওলাইছে এয়া মোৰ দেউতা। নমস্কাৰ দেই ৰাইজ। গতিকে বাটে পথে কি হয়, যাত্ৰা পথত কি হয় বা ভাওনাস্থলীত কি হয় অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু আমাৰ এই নতুন প্ৰয়াসক, এই নতুন যাত্ৰাক আপোনাসবে সঁহাৰি জনাব বুলি আশা ৰাখিছোঁ, আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। ভুলবিলাক শুধৰাই দিব আৰু মৰম স্নেহ সদায় অটুট ৰাখিব বুলি আশাৰে আমি যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছোঁ। সকলোৱে চাই থাকিব। আমি শ্ৰদ্ধাৰ ধ্ৰুৱ বাপক লগ পালোঁ। এতিয়া আমি একেলগে যাত্ৰা আৰম্ভ কৰিম, হয় নাই? আমাক এখেতে এতিয়া লৈ যাব সুদূৰ দেৰগাঁৱলৈকে। কৃষ্ণ কৃষ্ণ। কালি আমাৰ গাঁৱত আছিলে, আজি আমি আহি আকৌ দেৰগাঁৱত আকৌ লগ পাই গ'লোঁ। খোলটো লৈ আনিছিলোঁ, এই দাদা এজনো আহিছে খুব ধুনীয়াকৈ। খোলটো যতীন বাদ্য ভাণ্ডাৰত ঠিক কৰিম বুলি আনিছিলোঁ, কিন্তু ঠিক কৰা নহ'ল। এতিয়া সুশান্তকে দি থৈ গৈছোঁ, কাইলৈ আমি কিবা এটা মিলাম আৰু দেই। বাৰু কালি আমাৰ গাঁৱলৈ গ'লা, আজি আমি তোমালোকৰ গাঁৱলৈ আহিলোঁ। ভাল লাগিছে, লগ পাম আকৌ কাইলৈ লগ পাম। ঠিক আছে। এয়া আহি লাহে লাহে দেৰগাঁও পাইছোঁহি আৰু, নহয় জানো? ৰ'ব দা, বৰ বিৰাট স্পীড চলাই আপুনি, হে? এয়া দলং পাৰ হৈ যাবলগীয়া হৈছে ভাওনালৈ দেই। এনেকুৱা দলং, এনেকুৱা পৰিৱেশ। সম্প্ৰতি আহি আমি নামঘৰ পালোহি। খুব ধুনীয়া চাংঘৰৰ এটি গাঁৱলীয়া পৰিৱেশ, আৰু বৰ সুন্দৰকৈ নামঘৰভাগে সজাইছে। আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এইভাগী নামঘৰতে আজি ভাওনা কৰা হ'ব। সকলো অনুষ্ঠানৰ দৰে ইয়াতো ঈশ্বৰ পুত্ৰক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আমিও তেখেতৰ চৰণলৈ প্ৰণিপাত জনাই আগবাঢ়িছোঁ। ককাইদেউ সৌৰভ দা, তেখেতৰ নিমন্ত্ৰণতে আজি আহি এই স্থান পালোহি। তেখেতে ইতিমধ্যে এয়া ৰূপসজ্জাৰ বাবে আগবাঢ়িছে। গতিকে ভাল লাগিলে আপোনালোকৰ অঞ্চললৈ আহি। কিবা এটা কৈ দিয়ক। ধন্যবাদ ধন্যবাদ। তোমাকো আজি আমি প্ৰথম পাম দেৰগাঁও শিৰোমণি নাট্যগোষ্ঠীৰ মাজত। হয় হয়, গতিকে ভাল লাগিব একেলগে কৰি পেলাই। ঠিক আছে ঠিক আছে। এয়া আৰম্ভ হৈছে আৰু ধুনীয়াকৈ। আমি এতিয়া মেকআপত বহিব লাগিব। 8 বজাৰ লগে লগে ভাওনা আৰম্ভ হ'ব। কিজন চাহ খাই আছে? কেনেকুৱা, ঠিকে চলি আছে? ঠিকে আছে ঠিকে আছে। টোপনি ক্ষতিটো হৈয়ে আছে আৰু, নহয় জানো? হে ধুনীয়াকৈ বাবুদাই আজি বৰ ধুনীয়াকৈ মোক মেকআপটো কৰিছে, একদম খুচ হৈ গৈছে দেই মন চন, ভাল লাগিছে। আপোনাৰ মেকআপটো সম্পূৰ্ণকৈ হ'ল। ড্ৰেছযোৰ এতিয়া পিন্ধি লওঁ ধুনীয়াকৈ। আমি এতিয়া সাজপাৰ কৰিলোঁ আৰু জানিবলৈ পাই ভাল লাগিছে যে ককা হৈছে আজি ভাওনা হোৱা নামঘৰ ভাগিৰ নামঘৰীয়া, হয় নাই বাৰু? ধুনীয়াকৈ সাজপাৰ কৰি ল'লোঁ। লগা ভাইটি দুজনে মোক সাজপাৰ কৰোঁতে ইমান ধুনীয়াকৈ সহযোগ কৰিলে। কি নাম আছিলে তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী বিকাশ বৰুৱা। বিকাশ বৰুৱা হিন্দুমণি চৰিত্ৰত ভাওনাও কৰে, হয় নাই? আৰু তোমাৰ নাম কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক শইকীয়া। কৌশিক শইকীয়া। তুমি দিহানামো গোৱা, ভাওনাও কৰা। খুব ভাল ল'ৰা, খুব অমায়িক ল'ৰা। ভাল লাগিলে সিহঁতক লগ পাই। ধুনীয়াকৈ আজি তাল বজাব, খোল বজাব, হয় নাই? ভালকৈ চলাই নিব লাগিব। কৃষ্ণ কৃষ্ণ।
এনেদৰে খুব ধুনীয়াকৈ ভাওনা ভাগ পাৰ হৈ গৈছে। আপোনালোকে নিশ্চয় ভাল পাইছে, কাৰণ অসমৰ ভালেকেইজন নাম থকা ভাৱৰীয়া ইয়াতে আহি উপস্থিত হৈছে। সকলোকে মই যত্ন কৰিম। প্ৰকাশ দা আহিছে, ময়ূখ দা আহিছে, অৰ্থাৎ ভাওনা সুন্দৰকৈ চলি আছে। গতিকে সাংস্কৃতিক গোষ্ঠীৰ এই প্ৰচেষ্টাক আমি শলাগ লৈছোঁ আৰু এই দলটোৰ লগত আজি প্ৰথমবাৰ মই ভাওনা কৰিবলৈ সুবিধা পাইছোঁ। তাৰ কাৰণে মই শ্ৰদ্ধাৰ গৌৰৱ দাক লগতে আমাৰ বৰপথাৰ জনাইছোঁ আৰু এয়া আমাৰ ভাওনা জগতৰ চিনাকি এটি নাম প্ৰকাশ দা। গতিকে সকলোৱে চিনি পায়, মহিলা চৰিত্ৰত অসমৰ আটাইতকৈ জনপ্ৰিয় ভাৱৰীয়া বুলি ক'লে ভুল হোৱা নহ'ব। গতিকে আজি কেনেকুৱা লাগিছে প্ৰকাশ দা? ভালে লাগিছে। হয় হয়, গৰম বহুত হৈছে বাৰু, কিন্তু আপোনাৰ এই অভিনয় চাই, দ্বিতীয় অভিনয় চাই মই সঁচাকৈ অভিভূত হৈছোঁ। বিৰাট সুন্দৰ লাগিছে। ভগৱানে সদায় কৃপা কৰক দেই। সকলোৱে আশীৰ্বাদ কৰিব। জানুৱাৰী ভাল কৰে কিবাকৈ বুদ্ধাভে কৈছে তেতিয়া পুৰন্দৰ এয়া তুমি কি কাৰ্য কৰিছা? এনেদৰে অতি চন্দ হৈ পৰস্ত্ৰী তুমি হৰণ কৰিছা। এই কাৰ্য অতি অশুভন পুৰন্দৰ, অতি অশুভন।
basa khamburi dego চিন শেষ হ'ল মই সামৰিছোঁ লাহে লাহে ভাওনাখন এনেকৈ আগবাঢ়ি গৈ আছে খুব সুন্দৰ ভাওনা হৈছে বুলি ৰাইজে জনাইছে ভাল লাগিলে বাৰু চাউণ্ডটো ভাল পৰিৱেশটো ভাল দৰ্শকসকলো ভাল খুব সুন্দৰকৈ সকলো সহযোগিতা কৰিছে গতিকে ধন্যবাদ সকলোৱে চাই থাকিব ভাল আমি কৰিম পালন লৈ যা প্ৰহ্লাদকে লৌহ চিঞ্চিৰে বন্দী কৰি লৈ যা বৌদ্ধভূমিলৈ লগত আজি ভাও কৰিলোঁ দেৰগাঁও দুডাঙত আৰু অতি সুন্দৰ অভিনয় কৰি ভাল লাগিলে আৰু আমি কি কৰিলোঁ নাজানো কিন্তু কৰি ভাল লাগিলে মই মানুহজনো ভাল লাগিলে আজি প্ৰথম লগ পাইছোঁ ধন্যবাদ দাদা ময়ো অভিভূত হৈছোঁ আপোনাক মোবাইলত চাই থাকোঁ ছ'চিয়েল মিডিয়াত চাই থাকোঁ কিন্তু আজি একেলগে কৰিবলৈ পালোঁ আৰু বিশেষকৈ আপুনি একেলগে অভিনয় কৰিবলৈ পাই আপোনাৰ যিটো অভিনয় শৈলী মই একদম অন্তৰৰ পৰা কৈছোঁ দেখি বহুত ভাল লাগিলে আপ্লুত হ'লোঁ সঁচাকৈ আপোনালোকৰ পৰা আমি শিকিব লগা বহুত আছে নাজানো কিমান পাওঁ কিন্তু যিকণ পাৰোঁ চেষ্টা কৰোঁ আৰু আগবাঢ়ি যাওক আপোনাৰ লগত কৰি ভাল লাগিলে ধন্যবাদ ভৱিষ্যতলৈ এনেকৈ লগ পাই থাকিম ঠিক আছে ধন্যবাদ আমাৰ ভাইৰেল বিদুখিনি আজিকালি প্ৰহ্লাদ মোৰ কিন্তু এটা কথা হ'ল প্ৰহ্লাদ আমি অভিনয় কৰি আহিলোঁ কিন্তু ছোৱালী বুলি গম নাপালোঁ এতিয়াহে গম পাইছোঁ কি ক'বা নাই তেনেকৈ কৰি মেলি আহিছোঁ আৰু এতিয়া শিৰোমণিৰ লগতে বেছিভাগ কৰা হৈছে হয় তাত কৰি ভাল লাগে চৰিত্ৰটো ভাল লাগে ন ঠিক আছে ভাল হওক তুমি আগবাঢ়ি যোৱা দেই ঠিক আছে আজি আমাৰ গৃহস্থ তেখেতে চৰকাৰী এটি চাকৰি পাই আজি ভাওনা ভাগ আগবঢ়ালে আপুনি অনুভৱখিনি অকণমান কওকচোন অনুভৱখিনি মোৰ বহুতেই ভাল সুখী আছোঁ হয় বহুত দিনৰ এটা সপোন নিচিনা লাগিছে বহুত দিনৰ আগতে আগবঢ়াই থৈছিলোঁ এইভাগ কৰিম বুলি আজি কৰিবলৈ পাই মই নিজকে ভাল লাগিছে আৰু বাৰু আপোনাৰ মনোবাঞ্ছাবোৰ পূৰ্ণ হৈছে আৰু যিহেতু নৃসিংহ মুৰাৰী ভাওনা আপুনি কৰালে গতিকে নিশ্চয় পূৰ্ণ হ'বই আৰু ইতিমধ্যে হৈছে আৰু আমি জানিছোঁ আপোনাৰ লগতে আপোনাৰ ভাইটিও চাগে চাকৰি হৈছে নহয় জানো আৰু ঘৰৰ 3জন সদস্যৰ চাকৰি হৈছে বুলি জানিছোঁ গতিকে সেয়া আচলতে ভগৱন্তৰ কৃপা গতিকে আপোনাৰ সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ